অসমীয়াৰ বাপতি সাহন তথা জাতীয় উৎসৱ ৰঙালী বিহুলৈ আৰু বেছি দিন নাই। এনে সময়তে ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ। বিহু মানেই ঢোল, ঢোল অবিহনে বিহু আধৰুৱা আৰু ঢোল বজাই নাচনি নচুৱাবলৈ সাজু হৈ আছে ঢুলীয়া ডেকাসকল। তেওঁলোকে যিহেতু বিহু সমাগত, বিহুৰ বাবে ঢোলসমূহ পুনৰ নিৰ্মাণ কৰিব লগা হৈছে আৰু সেয়ে এই ঢোল নিৰ্মাণৰ লগত জড়িত শিল্পীসকলৰো ব্যস্ততা বাঢ়িছে। আমি আছোঁ চিপাঝাৰৰ বাছ আস্থানত থকা এখন ঢোল নিৰ্মাতা বিপণীত। এই প্ৰতিষ্ঠানটোৰ এগৰাকী নিৰ্মাতা এনেদৰে ব্যস্ত হৈ আছে আৰু ইয়াতে আমি বহু সংখ্যক ঢোল দেখিবলৈ পাইছোঁ। ইয়াতে বিভিন্ন স্থানৰ ঢুলীয়াসকলে আহি ঢোলবোৰৰ মেৰামতি কৰিবলৈ দিছে বা নতুন ঢোল হয়তো কিনি নিব আৰু তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰিছে। এই বিপণীখনত আছে আৰু এইগৰাকী ঢোল নিৰ্মাতা তথা তেওঁ এজন শিল্পী আৰু কেনেদৰে তেওঁ ব্যস্ত হৈ আছে আমি কথা পাতিম তেওঁৰ সৈতে। যিহেতু বিহু আহি পালে কেনেদৰে ব্যস্ততা এতিয়া ব্যস্ত হৈ আছে, ঢোল আহি আছে, দূৰ দূৰৰ পৰা আহিছে, নৰ্থ গুৱাহাটীৰ পৰা আহিছে, এই আপোনাৰ হেৰিৰ পৰাও আহিছে, কি কয় ওদালগুৰিৰ পৰাও আহিছে, দি আছো। বহুত ঠাইৰ পৰা ঢোল আহি আছে, দি আছো। তেনেকুৱাকে দামবিলাকো মানে বহুত হেৰিকে ধৰা নাই। মেৰামতি কৰিবলৈ আহে, হয়, মেৰামতি কৰিব আহিলে কিনিবলৈ আহে, সেইবিলাক কৰি আছো। আন এটা দিশ আপোনাৰ সৈতে কথা পাতিম। আজিকালি যিহেতু বয় বস্তুৰো দাম বাঢ়িছে, ঢোলৰো দাম বাঢ়ি গৈছে। আপুনি যিহেতু ঢোল বিক্ৰী কৰিব, এই সামগ্ৰীসমূহ ক'ৰ পৰা আনে, কি কৰে? চামৰা ক'ৰ পৰা আনে, কাঠ ক'ৰ পৰা আনে? কাঠৰ যি ঢোলৰ গাড়ী ক'ৰ পৰা সংগ্ৰহ? ঢোলৰ গাড়ীটো এইটো আহে বৰপেটা। এইবিলাক কঁঠাল আহে, আম আছে, এইবিলাক কাঠৰ আহে, বেলেগ কাঠৰ নাহে ঢোল। বেলেগ কাঠ এনে বনাই, কিন্তু ঢোল নানো মই। চামৰাটো আপোনাৰ ইফালে গুৱাহাটীৰ পৰা আহে, এইফালে খাৰুপেটীয়াত আছে গুদাম, তাৰ পৰা আহে তেনেকুৱাকৈ। আৰু যিটো ঢোল এতিয়া আপুনি প্ৰস্তুত কৰি আছে, এই ঢোলটো কি কাঠৰ হ'ব? এইটো কঁঠাল। এই ঢোলটো সম্পূৰ্ণৰূপে যেতিয়া সজা হ'ব, ইয়াৰ দামটো কিমান হ'ব? সম্পূৰ্ণ নতুন ঢোলৰ দাম 7,500 টকা। এইটো ঢোলটো আৰু আপোনাৰ ৰিপেয়াৰিং হ'লে আপোনাৰ 3500-3600 এনেকুৱাকৈ 3800। ঢোলৰ দামৰ কম বেছি আছে নেকি? আছে, চাইজ লৈ দাম আছে। আপোনাৰ ডাঙৰ ঢোলবিলাক 7,500 আছে আৰু সৰু মিডিয়াম চাইজ আছে আপোনাৰ 3000-3200। তাৰ তলতটো আছে আপোনাৰ 2200। তাৰ একদম সৰু পোৱালিটো আছে 600-650 তেনেকুৱাকৈ। তুলনামূলকভাৱে আপোনাৰ বিপণীত বা দোকানত ইয়াৰ দামটো কম নে বেছি? ইয়াতে এতিয়া মই বাকী দোকানৰ কথা ক'ব নোৱাৰোঁ, কিন্তু মই তেনেকুৱাকৈ ধৰিও ৰখা নাই। মানে আমি বিভিন্ন মানুহ ধৰি পেলাই হেৰি কৰি আছোঁ, কাৰণ আমি কিছুমান আহে, বহুত দুখীয়া মানুহ ল'ৰা আহি দাদা কয় বোলে ঢোলটো আমাক কিমানকৈ দিব বোলে হ'ব বাৰু, তুমি লোৱাচোন, কোনটো লাগে সেইটো লোৱা, মই দামৰ কাৰণে ধৰি নাথাকোঁ। তেনেকুৱা মই দামৰ কাৰণে আকৌ কথা পাতিম আপোনাৰ সৈতে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ ভিতৰৰ এক পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এটা বিভিন্ন ধৰণৰ ইয়াতে ঢোল এনেদৰে সজাই থোৱা আছে। এইবোৰ সম্পূৰ্ণ নতুন ঢোল, এইবোৰ বিক্ৰীৰ বাবে তেওঁ প্ৰস্তুত কৰি উলিয়াইছে আৰু ইয়াতে মেৰামতিৰ বাবেও বিভিন্ন ঠাইৰ পৰা ঢোল আনি ইয়াতে থৈ দিয়া আছে। আৰু এইদৰে এইগৰাকী ঢোল নিৰ্মাতা শিল্পী এগৰাকী, প্ৰকৃততে তেওঁ এনেদৰে প্ৰস্তুত কৰি আছে এই ঢোলবোৰ। আৰু অন্য এটা কথা পাতিম, আপুনি এই বিদ্যাটোৰ সৈতে কেতিয়াৰ পৰা জড়িত? প্ৰকৃততে আপোনাৰ ঘৰ কোন ঠাইত? মোৰ ঘৰ বাহেতা চাৰিআলিত। কেতিয়াৰ পৰা আপুনি ইয়াত ব্যস্ত? মই ইয়াতে ব্যস্ত হ'ল দিন হৈছে, বহু বছৰ হৈছে। মইতো একদম সৰুৰ পৰাই কাম শিকিছোঁ। বেলেগৰ আছে, বাহেতা চাৰিআলিত আছিলোঁ, তাৰপৰা ইয়াতে আহিলোঁ, ইয়াতে কাম কৰি আছোঁ। ইয়াতে কেতিয়াৰ পৰা আহিছিলে? ইয়াতে 18-20 বছৰ হ'ল ইয়াতে। হয়। আৰু যিহেতু এতিয়া বিহু এতিয়া আপোনাৰ ঢোলৰ ব্যস্ততা বাঢ়িছে, আপুনি সকলো সময়তে এনেদৰে বিজি থাকে, ব্যস্ত হৈ থাকে নে এই বিহুৰ সময়ত ব্যস্ততা? বিহুৰ সময়তে অলপ ব্যস্ত হৈ থাকে, সকলো সময়ত নহয়। আৰ্থিকভাৱে অলপ লাভৱান হ'ব পাৰে। এই ছিজনত মানে এটা বিহুৰ টাইমত এটা আশা থাকে। এতিয়া ধৰকচোন, আমি কিবা এটা কৰিম বুলি ভাবিলে আমি বহাগত কৰিম বুলি কওঁ বা জেঠত কৰিম বুলি কওঁ, মানে আমাৰ এটা ছিজন থাকে।
এই ছিজনটোত তাৰমানে ধৰকচোন আমি কিছুমান আমাৰ সপোনবিলাক কিছুমান মানে থাকে ঘৰ চলাব লাগে ল'ৰা ছোৱালী আছে তেওঁলোকে কিবা খুজিলে বোলে বাবু বা মা পিছত দিম ছিজনটো আহিছে ছিজনটোৰ পিছত আশাটো মই পূৰণ কৰিম তেনেকুৱা কওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ